7 ছেপ্টেম্বৰত লখিমপুৰ জিলাৰ পথালি পাহাৰত অনুষ্ঠিত ৰাইজৰ বাৰ্তাৰ যি বৰ্ষপূৰ্তি অনুষ্ঠান সেই অনুষ্ঠান উপলক্ষে তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰিছে আৰু শুভেচ্ছা জনাইছোঁ। জনা যায় যে ৰাইজৰ বাৰ্তাই অসমৰ বিভিন্ন জ্বলন্ত সমস্যাৰ ওপৰত মাত মাতি আহিছে আৰু সমাজৰ বাবে হিতৰ কাৰণে তেওঁলোকে যি ধৰণৰ বাতৰি পৰিৱেশন কৰিব লাগে সেই ক্ষেত্ৰত তেওঁলোকে সমাজক উন্নত ধৰণৰ ৰাখিব পৰাকৈ এক বাতৰি পৰিৱেশন কৰি আহিছে। তাৰ বাবেও তেওঁলোকক ধন্যবাদ। আজি অহা 7 ছেপ্টেম্বৰত যি 4ৰ্থ বৰ্ষপূৰ্তি অনুষ্ঠান হ'ব সেই অনুষ্ঠানত মোকো নিমন্ত্ৰণ জনাইছে। তাৰ বাবে তেওঁলোকক কৃতজ্ঞতা জনাইছোঁ। আগন্তুক দিনত তেওঁলোকে ৰাইজৰ সেৱাৰ্থে বাতৰি পৰিৱেশন কৰি যাওক, তাৰ বাবে এই ৰাইজৰ বাৰ্তাৰ দীৰ্ঘায়ু কামনা কৰিলোঁ আৰু শুভেচ্ছা জনালোঁ। ধন্যবাদ।